এইবিলাকত আমি সবে লাগি থাকিব নালাগে। এইবিলাক সেনজিটিভ ইস্যু, এইবিলাক যদি সবে লাগি থাকে বাকি কাম কোনি কৰিব। এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয়, দিল্লীতো হ'ব পাৰিলে হয়, বেলেগ ৰাজ্যতো হ'ব পাৰিলে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে। এইটো অসম আৰু জাপানৰ নহয়, এইটো ভাৰত আৰু জাপানৰ। কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক, হা বুজি পালে, দুইটা দেশৰ যিখিনি আলোচনা হ'ব, যিখিনি চুক্তি হ'ব, সেইটো অসমত হ'ব, গুৱাহাটীত হ'ব। সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে, শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইস্যুত মানে যাব নালাগে। জুবিনক আমি চবে ভাল পাওঁ, মৰম কৰোঁ, সন্মান দিওঁ। তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে, ঘোষণা কৰিছে। গতিকে আমি অন্তৰত ৰাখক, বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে। গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব, এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে, আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ। এইবিলাকত আমি সবে লাগি থাকিব নালাগে। এইবিলাক সেনজিটিভ ইস্যু, এইবিলাক যদি সবে লাগি থাকে বাকী কাম কোনি কৰিব। এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয়, দিল্লীতো হ'ব পাৰিলে হয়, বেলেগ ৰাজ্যতো হ'ব পাৰিলে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে। এইটো অসম আৰু জাপানৰ নহয়, এইটো ভাৰত আৰু জাপানৰ। কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক, হা বুজি পালে, দুইটা দেশৰ যিখিনি আলোচনা হ'ব, যিখিনি চুক্তি হ'ব, সেইটো অসমত হ'ব, গুৱাহাটীত হ'ব। সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে, শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইস্যুত মানে যাব নালাগে। জুবিনক আমি চবে ভাল পাওঁ, মৰম কৰোঁ, সন্মান দিওঁ। তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে, ঘোষণা কৰিছে। গতিকে আমি অন্তৰত ৰাখক, বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে। গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব, এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে, আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ।